কনক্লেভ আছিল আৰু মই উপস্থিত আছিলোঁ। হাগ্ৰামা মহিলাইও আহিছিলে, লগতে আমাৰ সকলো ৰাজ্যৰ দেশৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে একেলগে গৈছিলোঁ। তো ভাল লাগিল কনক্লেভখনত, আৰু মোদী ডাঙৰীয়াক সকলোৱে ভৱিষ্যতৰ দিনৰ বাবে শুভেচ্ছা জনাইছে। আৰু 14 চনৰ পৰা এতিয়ালৈকে সামগ্ৰিকভাৱে দেশখনক আগবঢ়াই লৈ যাবলৈ মোদী ডাঙৰীয়াই যিমানবোৰ কাম কৰিলে, ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ বাবে সকলোৱে মোদী ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰিছে। আৰু তেখেতৰ সবল নেতৃত্বত অনাগত দিনত দেশখন আৰু আগবাঢ়ি যাব। আৰু সকলোৱে এটা কথা একেমুখে স্বীকাৰ কৰিছে যে তেখেতে বিশ্ববাসীৰ সন্মুখত আমাৰ দেশখনক বহু ওপৰলৈ লৈ গ'ল, উচ্চ শিখৰলৈ লৈ গ'ল। আৰু ইকনমিক গ্ৰথো সেইমতে হৈছে। আৰু দেশৰ কোটি কোটি জনতাই মোদী ডাঙৰীয়াৰ ওপৰত বিশ্বাস থকাৰ কাৰণেই আজি দেশখনৰ বিভিন্ন ৰাজ্যত হোৱা ইলেকশ্যনত বা তৃতীয়বাৰ যি লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, আজি বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া দেখা গৈছে যে নতুনকৈ বহুত অন্য দলৰ পৰা ভাৰতীয় জনতা পাৰ্টীত এতিয়া জইন কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতেই যিহেতু প্ৰায়বিলাক ৰাজ্যতে দেশত চৰকাৰখন আছে, NDA আছে ইয়াতে, আৰু অন্য ৰাজ্যতো তেনেধৰণে চৰকাৰ গঠন হৈছে। আমি অত্যন্ত আশাবাদী যে ভৱিষ্যতৰ দিনত আৰু অধিক দ্ৰুতগতিত দেশখন উন্নয়নৰ দিশত আগবাঢ়ি যাব। আৰু আটাইতকৈ ডাঙৰ কথা যে আজি ৰিঅ' ডাঙৰীয়াই কৈছে এই কথাখিনি যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বতে কোনো চৰকাৰে ইমান গুৰুত্ব দিয়া নাছিল। কমিউনিকেশ্যনৰ কথাই হওক, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাই হওক, ইণ্ডাষ্ট্ৰিয়ে হওক, কৃষিয়ে হওক, শিক্ষাই হওক, স্বাস্থ্য, সকলো খণ্ডতে আজি যিধৰণে উত্তৰ পূৰ্বাঞ্চল আগুৱাই গৈছে, তো মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনতে ভংগ কৰিছে। জৱাহৰলাল নেহৰু নাছিল, কিন্তু পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে। আৰু মই ভাবোঁ ভৱিষ্যতৰ দিনত আৰু আকৌ ৰেকৰ্ড তেখেতে ভংগ কৰিবলৈ NDAৰ অংশীদাৰ হিচাপে আমি খুব সক্ৰিয় অংশীদাৰ 16 চনৰ পৰাহে আছোঁ আচলতে। পূৰ্বতে আছিল 2001তেই এলায়েন্স হৈছিলে, তাৰপিছত চেগাচোৰকাকৈ অলপ ব্ৰেক হৈছে, কিন্তু ধাৰাবাহিকভাৱে এতিয়া 2016ৰ পৰা আমি চৰকাৰৰ NDAৰ অংশীদাৰ হৈ আছোঁ। ৰাজ্য চৰকাৰতো আছোঁ, আৰু মাজতে ৰাজ্য চৰকাৰত থাকোঁতেও অলপ দিন এটা ব্ৰেক এটা হৈছিলে, কিন্তু এতিয়া খুব সুন্দৰভাৱে চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত আমি খুব পাৰস্পৰিক বুজাপৰাৰ মাজেৰে চৰকাৰৰ অংশীদাৰ হৈ আছোঁ। আৰু আপোনালোকে এইবাৰ দেখিছে যে গত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, পূৰ্বতকৈ আমাৰ এখন অগপৰ বৃদ্ধি পালে, আৰু দুগৰাকীকৈ এই চৰকাৰখনত আমাৰ মন্ত্ৰী আছে। হয়, দলৰ ফালৰ পৰা এখন গামোচাখন মোদী ডাঙৰীয়াও বৰ প্ৰিয়। গামোচা দিয়াৰ লগতে তেখেতৰ ছবি থকা এখন পাটৰ অংগবস্ত্ৰ আমি তেখেতক প্ৰদান কৰিলোঁ। তেখেতে হাঁহি হাঁহি গ্ৰহণ কৰিছে আৰু এখন শৰাই আগবঢ়ালোঁ।